আপোনাক যদি মই কওঁ এনেকুৱা মানুহ কিছুমান পৃথিৱীত আছে যি সদায় 5 জুন বা বিশ্ব পৰিৱেশ দিৱস পালন কৰি আহিছে। আমি জানো যদি ক্যালেন্ডাৰ চাওঁ 5 জুন বছৰেকত আমি এবাৰেই পাওঁ, এটাই পাওঁ। কিন্তু এনেকুৱা মানুহ কিছুমান আছে যি মানুহে গোটেই জীৱন জুৰি 5 জুন পালন কৰি আছে। বৰ বেছি দিনৰ কথা নহয়, আজিৰ পৰা প্ৰায় 10-15 দিনৰ আগত মই ডিব্ৰুগড়লৈ গৈছিলো। যাওঁতে আমি যোৱা সেই ৰেলৱে কম্পাৰ্টমেণ্টত এগৰাকী বয়সস্থ মহিলাক মই লগ পাইছিলো। মহিলাগৰাকী আমাৰ কাষৰ কম্পাৰ্টমেণ্টত বহিছিল আৰু তেখেতৰ সৈতে দুখাৰ কথা পতাৰ ইচ্ছাৰে মই তেখেতৰ ওচৰ পাইছিলোগৈ। আইতাগৰাকীৰ কাপোৰ কানি ইমান পৰিষ্কাৰ নাছিল বা আইতাগৰাকী দেখাত খুব দেহদিয়াল নাছিল আৰু আইতাগৰাকীৰ কথা বতৰা আচাৰ আচৰণ দেখাৰ লগে লগে গম পোৱা যায় যে আইতাগৰাকী বহুত বেছি আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত এগৰাকী মহিলা নহয়। তথাপিতো আইতাৰ সৈতে যি বয়োজ্যেষ্ঠ সন্মান কৰিব লাগে সেই সন্মান প্ৰদৰ্শন কৰি মই আইতাৰ সৈতে 2-4 খাৰ কথা পাতি গৈছিলো। ধেমেলীয়া আইতাগৰাকীও তেখেতৰ জীৱনৰ 2-4টা কথা মোক শুনাই গৈছিল। কথাৰ মাজতে তেখেতে এটা পলিথিন উলিয়ালে আৰু পলিথিনটোৰ পৰা তেখেতে 3টা আম উলিয়ালে আৰু 3টা আমৰে এটা আমৰ অলপমান কাটি তেখেতে লগত নিয়া চুৰিৰে সৈতে এটা আম কাটি তাৰে এটুকুৰা মোলৈ আগবঢ়াই দিলে। আমটো ইমান পৰিষ্কাৰ নাছিল, মই জানিছিলো আইতাই হয়তো কিছু সময়ৰ আগত আমটো কিনিছে, তাক নিশ্চয় ভালকৈ ধোৱা নাই। তথাপিতো আইতাৰ প্ৰতি আইতাৰ মনত আঘাত লাগে বুলি মই আমৰ টুকুৰা এটা তুলি মুখত ভৰালো। কথা পাতি থাকোতে থাকোতে 3টা আম আইতা আৰু মোৰ মাজত শেষ হৈ গ'ল। যেতিয়া শেষৰ আমটো খাই আমাৰ ইতিমধ্যে জটি পৰিছিল, তেতিয়া মই দেখা পালো আমি সৰুতে খোৱাৰ দৰে আইতাই সেই আমৰ গুটিটোত লাগি থকা তাৰ যিখিনি আমৰ মাংস সেইখিনি আইতাই চুপি খাই দিয়া নাছিল। বৰঞ্চ সেই আমৰ গুটিকেইটা আইতাই পলিথিনত বাকলিবোৰৰ সৈতে ভৰাই থলে। তেতিয়া মই আইতাক সুধিলো যে আইতা এইবিলাক যে আপুনি পলিথিনত ভৰাইছে এইখিনি আপুনি ৰেলৱে কম্পাৰ্টমেণ্টৰ বাহিৰলৈ পেলাই দিয়াত চাগে নিশ্চয় কোনো অসুবিধা নাই। কিন্তু আইতাই এটা মিচিকিয়া হাঁহিৰে সৈতে কোনো প্ৰতিক্ৰিয়া প্ৰদৰ্শন নকৰাকৈ গৈ থাকিল। আমি গৈ থকা পথৰ কিছু দূৰ আগত গৈ আইতাই সুবিধাজনক এটুকুৰা ঠাই পায় তেখেতে ৰাখি থোৱা সেই আমৰ গুটি এটা লাহেকৈ দলিয়াই দিলে। তাৰপিছত আইতা বহু দেৰি নীৰৱ হৈ থাকিল। তাৰপিছত অলপ দেৰিৰ পিছত আকৌ এটা বেলেগ আমৰ গুটি তেখেতে কম্পাৰ্টমেণ্টৰ বাহিৰলৈ দলিয়াই দিলে। যেতিয়া শেষৰ গুটিটো আইতাই দলিয়াইছিল তেতিয়া মই আইতাক সুধিলো যে আইতা ইমান সময়ৰ মূৰে মূৰে যে আপুনি আমৰ গুটিবোৰ দলিয়াই গৈছে, একেলগেচোন আমৰ গুটি গোটেইকেইটা পলিথিনটোৰ সৈতে পেলাই দিলেই হয়। তেতিয়া আইতাই ক'লে যে সেইটো কাম হেনো তেখেতে সেই জীয়ৰী কালৰ পৰা যেতিয়া ট্ৰেইনত উঠিছিল তেতিয়াৰ পৰাই হেনো কৰি আহিছে। মই যেতিয়া আইতাক ৰহস্যটো সুধিলো কথাৰ, তেতিয়া আইতাই ক'লে যে সেই আমৰ গুটিবোৰ এনেকুৱা জেগাত তেখেতে পেলাই দিছে যিবোৰ জেগাত ভৱিষ্যতে এজোপা নতুন আম গজি উঠাৰ সম্ভাৱনা আছে। আৰু নতুন আম এজোপা গজি উঠাৰ অৰ্থ হ'ল যে সি ছাঁ দিব, কোনো জীৱ জন্তুক খাদ্য দিব আৰু আমাৰ নিচিনা মানুহ যিবিলাক মানুহে আম কিনি খাব পাৰো বা আম গোটাই আনি খাব পাৰো তেওঁলোকৰ বাবেও সুবিধা হ'ব। লগতে আইতাই ক'লে কেৱল আমেই নহয়, তেখেতে লিচু খালে লিচুৰ গুটি বা তেনেকুৱা খাদ্য খোৱাৰ লগে লগে যদি গুটি থাকে ফল মূলৰ গুটি তেখেতে প্ৰায়ে ৰেলৱে কম্পাৰ্টমেণ্টৰ বাহিৰলৈ দলিয়াই আহে। এনেকুৱা কিছুমান আদৰ্শগত লিখা মই ছ'চিয়েল মিডিয়াত বিশেষকৈ ফেচবুকত প্ৰায় পঢ়িবলৈ পাই থাকোঁ। কিন্তু যদিও আইতাতকৈ 2 শ্ৰেণীমান মোৰ পঢ়া শুনা বেছি হয়, তথাপিতো মই কেতিয়াও ভবাই নাছিলোঁ যে ফল মূলৰ গুটিবোৰ এনেকৈ নিৰ্দিষ্ট ঠাইলৈ দলিয়াই আহিবলৈ হ'লে এটা সময়ত তাত এজোপা গছ গজি উঠাৰ সম্ভাৱনা থাকে যদি সেই গুটিটোৱে নিৰ্দিষ্ট এটা গজি উঠাৰ পৰিৱেশ পায়। লগে লগে মই বুজি পালো যে আমি যি আনুষ্ঠানিক শিক্ষাক লৈ প্ৰায় গৰ্ব কৰোঁ যে মই আমুক পঢ়িছিলো তামুক পঢ়িছিলো, আমি পঢ়া বিদ্যালয় বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ কথা আমি কৈ প্ৰায় গৌৰৱ কৰোঁ, সেইবিলাকলৈ নোযোৱাকৈও কিছুমান মানুহে আমাৰ পৰিৱেশ আৰু আমাৰ প্ৰকৃতিৰ প্ৰতি বহুত ডাঙৰ অৱদান আগবঢ়াই আহিছে। আৰু মই কোৱা সেই আইতাগৰাকী হ'ল তেনেকৈ বছৰেকত প্ৰতিটো দিনেই 5 জুন পালন কৰি থকা বা বিশ্ব পৰিৱেশ দিৱস পালন কৰি থকা এগৰাকী মানুহ। এইটো কথাই প্ৰমাণ কৰে যে বিশ্ব পৰিৱেশ দিৱস আমি কেৱল এদিন পতা বস্তু নহয়। বিশ্ব পৰিৱেশ দিৱসত যি আমি গছপুলি ৰুইছো সেই গছপুলিটোৰ যতন নোলোৱাকৈ গছপুলি এটা ৰুই দিয়াটোৱেই বৰ ডাঙৰ কথা নহয়। এনেকুৱা মানুহ পৃথিৱীত আছে যি কোনো কিতাপ নপঢ়াকৈ কোনো শিক্ষা নোপোৱাকৈ বা বিশ্ব পৰিৱেশ দিৱসৰ যি সচেতনতা সৃষ্টি তাত অংশগ্ৰহণ নকৰাকৈও সমাজৰ বাবে আমাৰ পৰিৱেশৰ বাবে বহুত ভাল কাম কৰি আহিছে। মই নাজানো আইতাগৰাকীৰ নাম কি, মই নাজানো আইতাগৰাকীৰ ঘৰ ক'ত, মই নাজানো আইতাগৰাকীৰ ঠিকনা কি, কিন্তু
আইতাই সেই অকণমান সময় 2-3 ঘণ্টা সময়ৰ ভিতৰত মোৰ বুকুত যিটো দাগ বহুৱাই থৈ গ'ল সেই দাগটোৰ বাবে মই আইতাৰ ওচৰত সদায় ঋণী হৈ থাকিম এতিয়া ময়ো নিজে এটা সিদ্ধান্ত কৰিছো যে কোনো ঠাইলৈ গ'লে যদি ফলমূল আমি খাওঁ ফলমূলৰ গুটিবোৰ যদি আমি তেনেকৈ সুবিধাজনক জায়গাত পেলাই দিব পাৰো তেতিয়াহ'লে তাৰ পৰা নিশ্চয় এজোপা গছ হ'ব আৰু এজোপা গছ হোৱা মানে ভৱিষ্যতে আমাৰ প্ৰজন্মবোৰ অধিক সুৰক্ষিত হৈ থাকিব So thank you very much. Please stay connected. Keep watching our videos and don't forget to follow, share and comment.